এইটো প্ৰফাইলত চাওক বেংক ছেটআপ আহিছে লগতে এইটো ইস্যু লাগিছে সাম প্ৰফাইল কন্টেন্ট ইজ নট আৰ্নিং মানি এই ইস্যুটো লাগিছে কিহৰ কাৰণে আৰু এই প্ৰফাইলটো আহিছে আমাৰ এই ভাইত কৰ পৰা আহিছে আপুনি মই বিলিচি পাৰৰ পৰা আহিছো দিছে পৰা আহিছে না আৰু আপোনাৰ ফেচবুকত যে এইটো যে প্ৰব্লেম লাগিছে আপুনি গম পাইছে এমনে মই আগতে ইমান জানা নাছিলো কিন্তু মই এক সপ্তাহ মান হল এইটো মই চালো যে ইস্যু লাগিছে যেতিয়া মোৰ মোবাইলটো চলালো এইটো মোৰ ঘৰৰ হয় তেতিয়া মই গম পালো তেতিয়া মই আপোনাৰ ভিডিঅ'টো চাব ধৰিলো চাই পেলাই মই নহয় এদিন দাদাৰ ওচৰত যাবই লাগিব আজি মই টাইম পাই ইয়াত আহিলো ঠিক আছে এতিয়া এই ইস্যুটো কেনেকৈ আমি সলভ কৰিম বহুতে নাজানে আৰু এই ইস্যুটো চাওক এইটো ইস্যুটো অলপ বেলেগ ধৰণৰ বহুতে ভাবে কি খালি বেলেগৰ ভিডিঅ' ফটো দিলেও ইস্যু লাগে কিন্তু আৰু এটা বস্তু যিবিলাকে ফেচবুকে দিছে সেইবিলাকতো আপোনালোকৰ ইস্যু লাগে যেনেকৈ এই ইস্যুটো লাগিছে মই আপোনাক দেখা দিছোঁ এই যে ইস্যুটো লাগিছে ইস্যুটো চেক কৰিম ক'ত বহুতে নাজানে এই ইস্যুটো যে আহিছে এইটো ইস্যু ক'ত চেক কৰিম মই বেক কৰিম এবাৰ বেক কৰিম এইটো প্ৰফাইলত ইস্যু আহিছে চাওক ইয়াত যাম মই এই প্ৰফাইলটো যে ইস্যুটো চেক কৰিব কেনেকৈ চেক কৰিব আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব প্ৰফেশ্যনেল ডেছবৰ্ডত যাব এই যে ওপৰত যাওঁ এই ওপৰত যে মনিটেশ্যনটো এইটো মনিটেশ্যনটো ইয়াত যাব চাওক এইটো বেংক ছেটআপ এটা আহিছে বেংক ছেটআপ কৰি দিম অলপ পিছত মই এইটো ঠিক আছে হ'ব তাৰপিছত এইটো আহিছে নহয় আপোনাৰ চাম প্ৰফাইলটো এই ইয়াত ক্লিক কৰিম ভিউত ক্লিক কৰিলোঁ এইটো দেখা পাইছে এইবিলাক পষ্ট মই আপোনাক কৈ থাকোঁ কিছুমান এনেকুৱা ধৰণৰ পষ্ট নকৰিব এইবিলাক পষ্ট মানা কৰে চাওক ফেচবুকে এইবিলাক দিয়ে আৰু ফেচবুকে ইস্যু লগাই দিছে দেখা পালে এইবিলাক ফেচবুকে দিয়ে আৰু ফেচবুকে ইস্যু লগাই দিয়ে আপুনিতো নাজানে না ইয়াত যে ইস্যু লাগিব তা বুজি পালে আপোনালোকে চাওক মই কৈ থাকোঁ নহয় এইবিলাক পষ্ট নকৰিব মই বহুত দিনৰ পৰা ভিডিঅ' বনাই আছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ পষ্ট নকৰে এইবিলাক ফেচবুকেৰে চাই এইবিলাক এতিয়া এইটো ইস্যুটো কেনেকৈ ছল্ভ কৰিম চাওক এতিয়া লগে লগে এতিয়াই ছল্ভ হ'ব এই ইস্যুটো মই বেক কৰিম এই ইস্যুটো মই বেক কৰিম ক'ত যাম প্ৰফাইলত যাম মই এতিয়া মই চেক কৰোঁ এইটো ভিডিঅ' 3 লাইনত যাম তলত যাম ডিলিট কৰিম এই মুভ টু এচিভ কৰোঁ না চাৰি ডিলিট কৰিম এইটো ডিলিট কৰোঁ না চাবা এতিয়া মই এই প্ৰধান ডেছবৰ্ড এতিয়া ইস্যুটো ছল্ভ হ'ব চাবা এই মনিটেশ্যনত যাম এতিয়া চাওক ইস্যুটো শ্ব' কৰি আছে হয় না ইস্যুটো শ্ব' কৰিছে না এতিয়া ইস্যুটো নাইকিয়া হ'ব আৰু আপুনি ক'ৰ পৰা আহিছে ডিষ্ট্ৰিক্ট ধুবুৰী না ঠিক আছে এতিয়া এইটো চাওক প্ৰফাইল ভিউত ক্লিক কৰিম মই ক্লিক কৰিলোঁ না অকণমান ৱেইট কৰক চাওক যদি ইয়াত নাহে আপুনি কি কৰিব বেক কৰিব এবাৰ এনেকৈ বেক কৰিলে নহয় আপুনি এইটো ৰিফ্ৰেছ কৰিম এনেকৈ ৰিফ্ৰেছ কৰাৰ লগে চাগে এইটো নাইকিয়া হ'ব চাগে নাইকিয়া হৈ গ'ল আছে ইস্যুটো আছে নাই বুজি পালে আপোনালোকে কথাটো বুজি পালে মই কি কৰিলোঁ এই যে ইস্যুটো যে এতিয়া যে আছিল যে লাল যে ইয়াত যে আছিল ইয়াৰ আছিল ইস্যুটো নাইকিয়া হৈ গ'ল মানে ঠিক হ'ল এতিয়া মই যদি চেক কৰোঁ মনিটেশ্যনত ইয়াতে চাওক এইবিলাক মনিটেশ্যন চেক কৰোঁ চাওক এইটো খালি বেংক ছেটআপটো থাকিলে এই ইস্যুটো নাইকিয়া হৈ গ'ল কিয় নাইকিয়া হৈ গ'ল মই সেইটো ভিডিঅ' ডিলিট কৰি দিলোঁ বুজি পালে গতিকে আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে এনেকুৱা ধৰণৰ ইস্যু লাগিছে মই যেনেকৈ ছল্ভ কৰিলোঁ যেনেকৈ ভিডিঅ'টো ডিলিট কৰিলোঁ আপুনি এনেকৈ কৰি ভিডিঅ'টো ডিলিট কৰিব তেতিয়াহ'লে প্ৰব্লেম কেতিয়াবা নাহিব আৰু যিসকলক মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুকটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোৰ নাম্বাৰটো ল'ব তাতে আপোনাক 85 ৰুপিজ পে'মেণ্ট কৰিহে ছাবস্ক্ৰাইব কৰিব পাৰিবা আৰু মোৰ নাম্বাৰটো কেনেকৈ পাবা আৰু মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ 2 মিনিটৰ কাৰণে আৰু ছাবস্ক্ৰাইবাৰ লাইভত মোৰ কেপশ্যনত মোৰ নাম্বাৰটো দিয়া আছে মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ 2 মিনিট তাতে মোৰ নাম্বাৰটো পাই যাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব